মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ বাবে আমি আন এটি ভিডিঅ' লৈ আহিছোঁ। ইয়াত এটি তোমালোকৰ পেছেজ দিয়া আছে, সেই পেছেজটো মই পঢ়াই শুনাই তাৰপিছত ইয়াত থকা কুৱেশ্যনৰ আনচাৰবিলাক মই ছল্ভ কৰি দেখুৱাই দিছোঁ, তোমালোকে লক্ষ্য কৰিবা। আৰু এটা কথা ইণ্টাৰেষ্টিং কি যে ইয়াৰ শেষত তোমালোকৰ কুৱেশ্যন দিয়া থাকিব, তোমালোকে যিয়ে ফাৰ্ষ্ট কমেণ্টত লিখিব পাৰিবা তাৰ কাৰণে প্ৰাইজ মানি আছে, গতিকে চবে ধ্যান দি শুনি থাকিবা। থেংক ইউ, লেটছ গো। অ'কে, তোমালোকৰ টপিকছটো এইটোৱেই। যুদ্ধৰ পিছত আমাৰ গীৰ্জাটোৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। সেয়েহে আমি এটা নতুন গীৰ্জা চহৰৰ বাহিৰৰ এখনৰ পাহাৰৰ ওখ অংশত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ। এই নিৰ্মাণ কাৰ্যত আমি বিভিন্ন ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰে বেৰবোৰ আমি শিল আৰু কাঁচেৰে নিৰ্মাণ কৰিছিলোঁ। গধুৰ দুৱাৰবোৰ কাঠ আৰু ধাতুৰে নিৰ্মাণ কৰিছিলোঁ। গীৰ্জাৰ একেবাৰে ওপৰৰ অংশৰ পৰা এক মনোমোহা দৃশ্য পৰিলক্ষিত হৈছিল। প্ৰত্যেকে তাৰ পৰা সমগ্ৰ চহৰৰ লগতে দেশৰ আশে-পাশে থকা বিভিন্ন অঞ্চল কেইবা মাইল দূৰলৈ দৰ্শন কৰিব পাৰিছিল। দেশৰ বিভিন্ন অংশৰ পৰা বহুতো মানুহে প্ৰতিদিনে এই গীৰ্জাটো দৰ্শন কৰিবলৈ আহিছিল। এইটো সঁচাকৈ বৰ আকৰ্ষণীয় আছিল। ৱাও, কি ধুনীয়া টপিক এইটো। গতিকে এতিয়া ইয়াত থকা আমাৰ কুৱেশ্যন আনচাৰখিনি আমি ডিল কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? তেওঁলোকে এটা নতুন গীৰ্জা নিৰ্মাণ কৰিছিল কাৰণ পুৰণি গীৰ্জাটো যুদ্ধই ধ্বংস কৰিছিল। পুৰণিটোৱে গুৰুত্ব হেৰাইছিল, পুৰণিটো সৰু হৈছিল, পুৰণিটোৰ অৱস্থা বেয়া হৈ পৰিছিল। কোনটো হ'ব এনচাৰ? তেওঁলোকে এটা নতুন গীৰ্জা নিৰ্মাণ কৰিছিল, কি পুৰণি গীৰ্জাটোত যুদ্ধই ধ্বংস কৰিছিল, হয়নে নহয়? এইটোত কাৰ পৰা তোমালোকে প্ৰতিমান হ'ব পাৰা? এই প্ৰথম লাইনটো, যুদ্ধৰ পিছত আমাৰ গীৰ্জাটোৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। তেনেহ'লে তোমালোকে কি লিখিবা? যেতিয়া পুৰণি গীৰ্জাটো যুদ্ধই ধ্বংস কৰিছিল। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন, অপশ্যন নম্বৰ 1। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2। নতুন গীৰ্জাটোৰ বেৰবোৰ কিহেৰে নিৰ্মিত আছিল? কাঠ আৰু কাঁচেৰে, কাঠ আৰু ধাতুৰে। অপশ্যনবিলাক কৈ দিছোঁ, কাঠ আৰু কাঁচেৰে, কাঠ আৰু ধাতুৰে, শিল আৰু কাঁচেৰে, ধাতু আৰু শিলেৰে। কোনটো হ'ব ইয়াৰ আনচাৰ? শিল আৰু কাঁচেৰে হয়তো ইয়াত আছে। ইয়াৰ বেৰবোৰ আমি শিল আৰু কাঁচেৰে নিৰ্মাণ কৰিছিলোঁ, তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত। এইটো তেনেহ'লে আমাৰ কি হ'ব? শিল আৰু কাঁচ। শিল আৰু কাঁচ কোনটো? অপশ্যন নম্বৰ 3। 3টো ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল তোমালোকৰ, নতুন গীৰ্জাটো ক'ত নিৰ্মাণ কৰা হৈছিল? আচ্ছা, এইটো তোমালোকে স্পষ্টভাৱে শুনিছিলাই। চহৰৰ পৰা বহুত দূৰত, চহৰৰ নিচেই ওচৰত। চহৰৰ একেবাৰে নিচেই ওচৰত নহয়, চহৰৰ ভিতৰত। ক'ত হ'ব? এইটো কাৰণে আমি বেক লৈ যাওঁ। সেয়েহে আমি এটা নতুন গীৰ্জা চহৰৰ বাহিৰৰ এখন পাহাৰৰ ওখ অংশত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ। চহৰৰ বাহিৰত। আচ্ছা, চহৰৰ বাহিৰত ইয়াত আছেনে? কোনটো হ'ব? চহৰৰ পৰা দূৰত, বহু দূৰত। কিন্তু কি ইয়াত লিখিছে কি? নতুন গীৰ্জাটো চহৰৰ বাহিৰৰ এখন পাহাৰৰ ওখ অংশত। তেন্তে কোনটো হ'ব? চহৰৰ ভিতৰততো নহয়, চহৰৰ নিচেই ওচৰত, চহৰৰ পৰা দূৰত, চহৰৰ একেবাৰে নিচেই ওচৰত নহয়। চহৰৰ নিচেই ওচৰতে হ'ব এইটো তোমালোকৰ আনচাৰ, অপশ্যন 3। চাবা, তেনেকুৱা টুইষ্টিং কুৱেশ্যন তোমালোকৰ দিয়াই থাকে, ইমান সহজ নহয়। কুৱেশ্যন নম্বৰ 4টো তোমালোকে চাব পাৰিছানে নাই? গীৰ্জাটোৰ ওপৰৰ অংশৰ পৰা এক মনোমোহা দৃশ্য দেখা গৈছিল কাৰণ তাৰ পৰা চহৰৰ লগতে দেশৰ আশে-পাশে থকা বিভিন্ন অঞ্চল দেখা গৈছিল। গীৰ্জাটো বিভিন্ন ধৰণৰ পদাৰ্থৰ দ্বাৰা নিৰ্মিত হৈছিল। ইয়ালৈ দেশৰ বিভিন্ন অংশৰ মানুহ দৰ্শন কৰিবলৈ আহিছিল। গীৰ্জাটো চহৰৰ পৰা ঠিক বাহিৰত অৱস্থিত। কোনটো হ'ব অপশ্যন? এইটো নিশ্চয় এইটোৱে অপশ্যন হ'ব। মনোমোহা দৃশ্য হ'বৰ হ'লে বিভিন্ন অঞ্চল, বিভিন্ন প্ৰাকৃতিক দৃশ্য চাব পৰা হ'ব লাগিব। সেইকাৰণে অপশ্যন নম্বৰ 1টো আমাৰ কাৰেক্ট। এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁতে তোমালোকে এটা কৰিবা, গীৰ্জাটো এটা আকৰ্ষণীয় আছিল, এই কথা তলৰ কোনটো বাক্যৰ পৰা জানিব পাৰি? আচ্ছা, নম্বৰ 1, ইয়াক
পাহাৰ এখনৰ একেবাৰে ওপৰ অংশত নিৰ্মাণ কৰা হৈছিল। ই আকৰ্ষণীয় হোৱাৰ কোনো কাৰণ নাই। ইয়াক বিভিন্ন ধৰণৰ পদাৰ্থৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। গীৰ্জাটোৰ পৰা এক আকৰ্ষণীয় দেখা গৈছিল। প্ৰতি বছৰে বহুত দৰ্শনাৰ্থী এই গীৰ্জালৈ আহিছিল। আচ্ছা, এইটো চাইছা কি টুইষ্টিং? ইয়াক পাহাৰৰ এখন একেবাৰে ওপৰৰ অংশত নিৰ্মাণ কৰা হৈছিল। সাধাৰণতে পাহাৰৰ চূড়াত যদি কোনো এটা বস্তু নিৰ্মাণ কৰা হয়, ই সাধাৰণতে আকৰ্ষণীয় হৈ পৰে। গতিকে আমাৰ এইটোৱে হ'ব ৰাইট এনচাৰ, অপশ্যন নম্বৰ 1। আচ্ছা, এইখিনিতে তোমালোকে চাবা। আৰু মই তোমালোকক ক'বলৈ গৈছিলোঁ যে আগতে কৈ থৈ দিছোঁ যে এটা কুৱেশ্যন দিয়া হ'ব তোমালোকক। এই কুৱেশ্যনটো হ'ল তোমালোকৰ, ইয়াত তোমালোকে চাইছা নহয় আকৰ্ষণীয়। এই আকৰ্ষণীয়ৰ একে অৰ্থ থকা আন এটা শব্দ তোমালোকক কমেণ্টত লিখিব লাগে। আকৰ্ষণীয়ৰ সমাৰ্থক শব্দ তোমালোকক কমেণ্টত লিখিব লাগে। যিয়ে ফাৰ্ষ্টতে কমেণ্ট কৰি শুদ্ধ আনচাৰটো দিব পাৰিবা, তাৰ কাৰণে পুৰস্কাৰ আছে, হেভি এটা পুৰস্কাৰ আছে, মই দি দিম। এনিৱে, চোৱাৰ কাৰণে ধন্যবাদ।